সন্ত্ৰাসবাদৰ হোতা পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধ কৰাৰ কিয় হুহুকা পিছলা কৰি আছে আমি বুজিব পৰা নাই। আমি দেখিছোঁ যে সন্ত্ৰাসবাদে আজি গোটেই ভাৰতবৰ্ষত এক ভয়ানক অৱস্থা সৃষ্টি কৰিছে। তাৰ কোনো সন্ত্ৰাসবাদৰ মানৱতা নাই। গতিকে এই সন্ত্ৰাসবাদক নিৰ্মূল কৰিবলৈ যদি হয় যে সকলো ৰাজনৈতিক দল ভাৰতবৰ্ষৰ চৰকাৰৰ লগত ঐক্যবদ্ধ হৈছে সন্ত্ৰাসবাদক নিৰ্মূল কৰিব লাগে। কিন্তু আমি এইখিনিতে এটা সংশয় প্ৰকাশ কৰিছোঁ যে সন্ত্ৰাসবাদক নিৰ্মূল কৰিবলৈ হ'লে তেতিয়াহ'লে ভাৰতে অতি শীঘ্ৰেই ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ ভাৰতবৰ্ষৰ চৰকাৰৰ তথা গৃহ বিভাগে আমাৰ কিমান অস্ত্ৰ শস্ত্ৰ আছে সেইবিলাক বিভিন্ন মিডিয়াৰ যোগেদি সেইবিলাকক জাহিৰ কৰা অৰ্থটো কি আমি বুজি পোৱা নাই। কাৰণ অৰ্থটোৰ দ্বাৰা এইটোকে বুজায় যে আমাৰ ইমান অস্ত্ৰ শস্ত্ৰ আছে, তোমালোকৰ লগত তোমালোকৰ সন্ত্ৰাসবাদ নাখিবৰ কাৰণে তোমালোকক আমি এশিকা দিবলৈ ওলাইছোঁ। গতিকে আমাৰ এই অস্ত্ৰ শস্ত্ৰ আছে, তোমালোকে পাৰিলে এইখিনিতে নতশিৰ হোৱা। সেই কথাটো আচলতে নহয়। তেওঁলোকক বিশেষকৈ পাকিস্তানে যি সন্ত্ৰাসবাদ বিভিন্ন কাৰণত বিভিন্ন সময়ত চলাই আহিছে সেই সন্ত্ৰাসবাদক নিশ্চয় বিনষ্ট কৰিবই লাগিব। আৰু এই বিনষ্ট কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকক আমাৰ ইমান অস্ত্ৰ আছে কিমান অস্ত্ৰ আছে আচলতে সেইবিলাক এতিয়া এই মুহূৰ্তত প্ৰদৰ্শন কৰা বা এইটো লেখ দিয়া কোনো উচিত হোৱা নাই। তাৰ অৰ্থটো আমি এটাই বুজিব লাগিব যে আমি আচলতে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ভয় খাইছোঁ নেকি, পাকিস্তানৰ বিৰুদ্ধে যুঁজিবলৈ আমি ভয় খাইছোঁ নেকি, তেনেকৈহে নামান্তৰ হৈছে। গতিকে আমি ভাৰত চৰকাৰক জনাবলৈ বিচাৰোঁ, আমি বিজেপি চৰকাৰক জনাবলৈ বিচাৰোঁ, এই ধৰণৰ যি লেখ আপোনালোকে বা বিভিন্ন মিডিয়াৰ জৰিয়তে ইমান অস্ত্ৰ আছে, তিমান চুখৈ বিমান আছে, তিমান আমাৰ অশ্বাৰোহী আমাৰ সেনা আছে, এইবিলাকৰ আমাৰ হেৰি দিয়া লেখ তেওঁলোকক ৰাজহুৱা কৰা কি অৰ্থ আছে। তাৰমানে মই আশা কৰিম যে অতি সোনকালে সেইবিলাক নকৰি এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে পাকিস্তানক এসেকা দিবলৈ যিহেতু আজি ভাৰত চৰকাৰে পণ কৰিছে, গতিকে এইটো শীঘ্ৰেই দেৰি কৰা কোনো উচিত নহয় আৰু এইটোৰ দ্বাৰা তেওঁলোকে ভাৰতে ভয় খোৱাৰ উচিত নহয়। গতিকে অতি সোনকালে এই সন্ত্ৰাসবাদক দমনত আগবাঢ়িব লাগে বুলি আমি ভাৰতবৰ্ষৰ চৰকাৰক দাবী জনাইছোঁ।